অৰ্চনা বৰঠাকুৰ আছে সমাজকৰ্মী অৰ্চনা বৰঠাকুৰ বা তেওঁলোকৰ দলে বহু দিনৰ পৰা কাম কৰি আছে এই বানপীড়িতসকলৰ বাবেও আপোনালোকে বহুখিনি কাম কৰি আছে অৰ্চনা বৰঠাকুৰ আপোনাৰ ক'বলগীয়া কি আছে আপোনালোকৰ স্বেচ্ছাসেৱকসকল নিজে তালৈ গৈছে সহায় সহযোগিতা আগবঢ়াইছে আপোনাৰ পৰা অলপ আমি জানিব বিচাৰিছোঁ আপুনি কেনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল তাত গৈ আসলতে যোৱা 21 তাৰিখৰ পৰা আমি শিৱসাগৰতে আছো আমি 21 তাৰিখে প্ৰথম টিয়কলৈ আহিছিলো টিয়কৰ বাঁহবাৰী নামৰ যিটো ঠাই আছে সেই ঠাইত আমি সাহায্য দিছিলো সঁচা কথা ক'বলৈ গ'লে সেই সময়তো ভবা নাছিলো যে আমি এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হ'ম 2016 চনৰ পৰা প্ৰিয় বন্ধুৱে এনেকুৱা বান বিধ্বস্ত বা বানাক্ৰান্ত ৰাজ্যৰ কাষত অতি সোনকালে গৈ পাইছিল এবাৰো আমি সেই ভাবি আহিছিলো যে আমি যেহেতু সোনকালে গৈ পাওঁ আমাৰ এইটো দায়িত্ব আমি কৰিব লাগিব কিন্তু এইবাৰ পৰিস্থিতিটো এইবাৰ যিটো দৃশ্য আমি দেখিছো আজিৰ তাৰিখলৈকে আজি অকমান সময় আগতেহে আহি পাইছো অতি মৰ্মান্তিক আৰু আচলতে কোনোবাখিনি খুব অসহায় অনুভৱ কৰিছো এই পৰিস্থিতিটোত আমি দেখিছো যে বৰ অসমখন একেলগ হৈছে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে সহযোগিতা আগবঢ়াইছে কিন্তু এই যিখিনি মানুহে হেৰুৱালে এই মানুহখিনিৰ ইয়াৰ পিছৰ পৰ্যায়ত কি হ'ব এটা এটা বস্তু আমাৰ মানুহবিলাকে যেনেকুৱা ধৰণে সংগ্ৰহ কৰি ঘৰ এখন ঘৰ কৰি তোলে সেই ঘৰবোৰ শেষ হৈ গ'ল মানে এঘৰ দুঘৰৰ কথা নহয় লাখ মানুহৰ কথা কৈছো এই পৰিস্থিতিবিলাকত আমাৰ যিখিনি আমি ধৰি লওক স্বেচ্ছাসেৱী সংস্থা এটা এনেকুৱা অজস্ৰ সংস্থাই আহি সহায় সহযোগিতা কৰিছে কিন্তু এই মানুহখিনিৰ বহুতেৰ কাৰণে এই মানুহখিনিৰ এই পৰিস্থিতিটোৰ পিছৰ পৰিস্থিতিটোৰ কাৰণে তেওঁলোকক কিমান বেছি পৰিমাণৰ সাহস আৰু কিমান বেছি পৰিমাণৰ সহযোগিতাৰ প্ৰয়োজন হ'ব সেই কথাটো ভাবি কোনোবাখিনি খুব অসহায় হৈছো ইতিমধ্যে এটা ঘৰ মানে যিটো তৈয়াৰ কৰা ঘৰ এখন সাজি দিয়াৰ যিটো প্ৰক্ৰিয়া সেইটো আমি এতিয়া আৰম্ভ কৰিছো ৰেষ্টৰেশ্যন পাৰ্টত আমি এতিয়া বেছি গুৰুত্ব দিছো ৰিলিফ যথেষ্ট পৰিমাণে মানুহলৈ আহিছে আৰু কিন্তু এতিয়া মানুহখিনিক লাগিব অন্ন বস্ত্ৰৰ পিছত যিটো বাসস্থান ঘৰ এখন সেই ঘৰ এখনৰ কাৰণে চিন্তা কৰি আছো আমি আৰু এই প্ৰক্ৰিয়াটোতে আচলতে এতিয়া যিবোৰ মানুহে ভাবিছে যে এই মানুহখিনিক সহায় কৰিব লাগে সেই সকলোৱে এই পাৰ্টটোত কিন্তু গুৰুত্ব দিয়াটো দৰকাৰ আজি মই এগৰাকী অতি বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈছিলো তেখেত অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক বহুবাৰ পুৰস্কৃত হৈছে আনকি তেখেত যথেষ্ট এগৰাকী ভাল লেখক বৰ্ণালী বৰুৱা বাইদেউ চাৰিঙৰ তেখেতৰ ঘৰখনৰ যিটো অৱস্থা দেখি আহিলো ভাবিব নোৱাৰি তাৰমানে সেই মানুহহাল অসহায় হৈ মূৰে কপালে হাত দি বহি আছে যে এতিয়া আমি ক'ৰ পৰা কেনেকৈ কি আৰম্ভ কৰিম গতিকে সেই ঘৰখন ঠিক কৰি দিয়া সেই দায়িত্বটো আমি লৈছো আৰু এনেকৈ যিমানখিনিলৈকে পাৰো আমি চেষ্টা কৰিম আৰু আমি বিচাৰিছো মানুহে এতিয়া এই ৰেষ্টৰেশ্যনৰ বিষয়টোত গুৰুত্ব দিয়ক মানুহখিনিৰ বসতিৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে আৰু সেই কথাটোত সকলোৱে যদি হাত উজান দিয়ে কিবা কিছু হ'বগে যেন লাগে নিশ্চয় বৰ গুৰুত্বপূৰ্ণ কথা কৈছে ঘৰখন অন্ন বস্ত্ৰৰ পাছতে বাসস্থানৰ কথাটো আহিল আৰু সেই বাসস্থানৰ নিৰ্মাণৰ কাম আপোনালোকৰ দৰে স্বেচ্ছাসেৱী সংগঠনে বহুতেই কৰি আছে চৰকাৰে এই ক্ষেত্ৰত আৰু কি পদক্ষেপ লয় সেয়াও হ'ব লক্ষণীয় কিন্তু স্বেচ্ছাসেৱী সংগঠনসমূহে বহুত উদ্যোগ গ্ৰহণ কৰিছে আৰু এইবাৰতো আমি এই অসহায় অৱস্থাত পৰা মানুহখিনিক সহায় কৰিবলৈ আপোনালোকৰ দৰে মানুহ আমাৰ সামাজিক যিসকল ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকৰ দৰে ব্যক্তি তেওঁলোকৰ যিটো আগ্ৰহ তেওঁলোকৰ যিটো মনৰ উৎসাহ সেই মনৰ উৎসাহটোৱে আমাক সকলোকে গদগদ কৰি দিলে আমি এই অৱস্থাত দুৰ্বিষহ অৱস্থাৰ পৰা লোকসকলক এই বিপদৰ সময়ত উদ্ধাৰ কৰা সেই দৃশ্যবোৰ দেখি আপ্লুত হৈ পৰিছোঁ সঁচাকৈ অৰ্চনা বৰঠাকুৰ কাষলৈ পুনৰ যাম মই আকৌ ষ্টুডিঅ'লৈ আহিম অৰ্চনা বৰঠাকুৰ সাহায্যৰ কথাটো আহিছে বিতৰণৰ কথাটো আহিছে এতিয়া বাৰু 16 দিন হৈ গৈছে এতিয়া হয়তো বহুতে পাইছে কিন্তু মাজতে এনেকুৱা হৈছিল যে পুৱাই পাই আছিল নোপোৱাবোৰে পোৱাই নাছিল আপোনালোকে সেই বস্তুটো কেনেধৰণে মেনেজ কৰিছিলে এইটো ক্ষেত্ৰত আচলতে আমি মই কৈছোৱে আগৰ অভিজ্ঞতাৰ হিচাপত আমি যত্ন কৰিছো যে কোনবোৰ ঠাইলৈ যাবলৈ মানুহৰ আটাইতকৈ দিগদাৰী হৈছে সেই খবৰখিনিৰ ক্ষেত্ৰত কিন্তু সাংবাদিকসকলে যথেষ্ট সহায় কৰিছে কাৰণ তেখেতসকলে সংবাদ সংগ্ৰহৰ কাৰণে সেইবোৰ ঠাইলৈ গৈছে আৰু প্ৰত্যেকগৰাকী সাংবাদিকে বহুত সহায় কৰিছে আমাক বহুত গাইড কৰিছে
আৰু আমি যেতিয়া ৰোড মেপ এটা বনাই লওঁ যে এইবোৰ ঠাইলৈ মানুহ সহজে যাব নোৱাৰে, আমি আপোনালোকে বিলিভ নকৰিব, কালিহে আমি ট্ৰেক্টৰ লৈ যোৱা নাই, তাৰ আগলৈকে প্ৰত্যেকটো দিনত আমি হয় ট্ৰেক্টৰ নহয় নাও, এনেকৈ আমি গৈছো। আৰু আমাৰ সাহায্য সামগ্ৰীৰ ক্ষেত্ৰতো আমি সেই কথাবিলাকত গুৰুত্ব দিছিলো যে কোনখিনি মানুহক কোনখিনি বস্তুৰ আটাইতকৈ বেছি দৰকাৰ, সেই দিশটো অকমান চাই আমি গুৰুত্ব দিছো। আৰু আটাইতকৈ বেয়া লগা কথাটো কি হৈছে জানেনে প্ৰাঞ্জল, এই মানুহখিনিৰ ইয়াৰ কিছুদিন আগলে 15 দিনৰ আগলৈকে তেওঁলোকৰ এটা চইচ আছিলে যে এনেকুৱা ধৰণে খাম, এইটোত এই ধৰণেৰে থাকিম, এটা চইচ আছিলে। এতিয়া কিছুমান মানুহৰ হাতত বস্তু তুলি দিওঁতে ইমান বেয়া লাগে যে আমি যি দিছো সেয়াই তেওঁলোকে ভুৰি ভুৰি আশীৰ্বাদ দি পেলাই ল'ব লগা অৱস্থা এটা হৈছে। এখন অতি সম্ভ্ৰান্ত ঠাইৰ এইটো যিটো পৰিস্থিতি, আচলতে আমি প্ৰত্যেকে এই কথাটো উপলব্ধি কৰিছো। সেইকাৰণে একেবাৰে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আমি যেতিয়া সাহায্য দিবলৈ যাওঁ, আমি দেখো যে বহুত সৰু সৰু ল'ৰা ছোৱালীয়েও কিন্তু নিজা প্ৰচেষ্টাত কোনো অৰ্গেনাইজেশ্যনৰ বেনাৰ নোলোৱাকে বহুত সহায় সহযোগিতা আগবঢ়াবলৈ যত্ন কৰিছে। মোলে প্ৰতিদিনে এনেকুৱা ফোন আহি থাকে যে বাইদেউ কোনবোৰ ঠাইলৈ যাম, যিমান পাৰো সেই গাইডেন্স দিবলৈ যত্ন কৰিছো। আৰু ইয়াৰ পিছৰ প্ৰক্ৰিয়া, আজি এতিয়া আমি জাজিৰ এটা ঠাইলৈ গৈছিলো, জাজি ব্ৰাহ্মণ গাঁও বুলি এখন ঠাইলৈ গৈছিলো। সেই ঠাইখনৰ প্ৰায় 25 ঘৰ মানুহৰ এনেকুৱা অৱস্থা হৈছে, পানী শুকাইছে কিন্তু তেওঁলোকৰ গোটেই ঘৰৰ ভিতৰবোৰ শেষ হৈ গ'ল, একো বচাব পৰা নাই। গতিকে সেই ঠাইৰ মানুহবিলাকক আমি যেতিয়া বস্তুখিনি গৈ দিছোগে, তেওঁলোক এনেকুৱা এটা পৰ্যায়ৰ মানুহ, তেওঁলোকে কাৰোবাৰ ওচৰত বাৰে বাৰে হাতখন পাতি থাকিবলৈও দিগদাৰ। গতিকে সেই ঠাইবিলাকত আমি অকমান কষ্ট কৰি গৈছো, যত্ন কৰি গৈছো, দিবলৈ যত্ন কৰিছো। আৰু মই কৈছোৱে যে আৱাস গৃহসমূহ মেৰামতি হওক বা নিৰ্মাণৰ ক্ষেত্ৰত হওক, সেই ক্ষেত্ৰত আমি অকণমান যত্ন কৰি আছো কাম কৰিবৰ কাৰণে। আৰু এইটো ক্ষেত্ৰত হয়তো আৰু বহুতে ভাবিছে, কিন্তু অকণমান সাহ কৰি তেওঁলোক আগবাঢ়ি আহক, কামবোৰ হৈ উঠিব। খালি এটা কথা, হঠাতে ঘৰ এটা হৈ নুঠে। খুব এদিনৰ ভিতৰত যদি আপুনি ঘৰ এখন কাৰোবাক বনাই দিয়ে, সেই ঘৰখনৰ স্থায়িত্বও ঠিক তেনেকুৱাই হয়। এই মানুহখিনি বহুত ট্ৰমাত আছে, বহুত ভয়ত আছে, বহুত ঠাইত বহুত পলস আছে। গতিকে সেই পলসৰ ওপৰত কিন্তু ঘৰ এখন নহয়, বহুত ঠাইত ভাবিব লগা হৈছে। এতিয়া আমি ৰেষ্টৰেশ্যন প্ৰজেক্ট ফৰ নেপালী খুঁটি এটা আমি প্লেন কৰিছো। নেপালী খুঁটিখন অহা বছৰলৈকে থাকিব নে নাথাকিব সেই সন্দেহটো হৈছে। কিছুমান বিষয়ত মন্তব্য কৰিব পৰাকে আমাৰ হাতত ইমান হয়তো নলেজ নাই, কিন্তু এটা কথা ঠিক, আপোনালোকৰ প্ৰত্যেকটো চেনেলে এই অনুষ্ঠানবোৰ কৰি আছে। যিসকল মানুহে হয়তো আজি দেখিছে যে অসমত এই বিধ্বংসী অৱস্থা এটা হ'ল, তাৰ মাজত যিসকল মানুহখিনি এই বিধ্বংসী পৰিস্থিতিৰ কাৰণে দায়ী, সেই মানুহখিনি ৰাতি কেনেকে টোপনি গৈছে মই সেইটোৱে ভাবি পোৱা নাই। আৰু নেপালী খুঁটিৰ দৰে ঠাই এখন আকৌ যে তাতে গঢ় লৈ উঠিব, মই সেইটো সন্দেহ কৰিছো যে তাত হয়তো পুনৰ গাঁওখন গঢ় লৈ উঠিব নোৱাৰিবও পাৰে, কাৰণ একেবাৰে শেষ হৈ গৈছে। সেই মানুহখিনি বসতিস্থলটো আন এটা ঠাইত কৰিব পাৰি নেকি, সেই কথাটো ভবাৰ প্ৰয়োজন আহি পৰিছে। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আৰু এই গোটেই অৱস্থাটো অনুকূল হোৱালৈ কিমান সময় লাগি যায় আমি কোনেও ক'ব নোৱাৰো। অৰ্চনা বৰঠাকুৰ, নেপালী খুঁটিৰ স্থানীয় মানুহখিনিক আমি বহুত আগতেই গৈছিলো তালৈ। সেই মানুহখিনিৰ মুখে মুখে এতিয়া এইবোৰ কথা যে বাইদেউ আমি ক'ব নোৱাৰো, আমি মাত মাতিব নোৱাৰো, এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। এইবোৰ বহুত ডাঙৰ মানুহৰ কথা, কিন্তু এনেকুৱা এটা যে হ'ব, আমি যিহেতু পাহাৰখনৰ অৱস্থাটো দেখি থাকো বা এনেকুৱা হৈ আছে, গতিকে আমাৰ এই ঠাইটো আকৌ এবাৰ বানপানী আহিলে এই ঠাইটোৱে গোটেইটোৱে মানে নদীয়ে সামৰি ল'ব, আমি কলৈ যাম? এই যে সাধাৰণ মানুহবিলাকৰ বুকুত কিছুমান ভয় সোমাই গৈছে, সেই যিটো ট্ৰমা, এটাটো ট্ৰমা যে তেওঁলোকৰ একো নাথাকিলে, চিন্তাত হেৰাই গ'ল। দ্বিতীয়তে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ভয় যে আমি মাত মাতিব নোৱাৰো। মই এটা কথাই ভাবি নাপাওঁ, মানুহক আচলতে কিমান টকা লাগে, মানুহে কিহৰ কাৰণে এইটো পৰ্যায়লৈকে যাবলগীয়া হয়? কাৰণ আজি মৰাশৰ ওপৰেৰে মানুহে খোজকাঢ়িবলগীয়া অৱস্থা হৈছে। আমাৰ অসমীয়া মানুহবোৰ ইমানো ধনী নহয়। আজি দেখিছো কৰবাত কিবা এটা বস্তু উফৰি পৰি গৈ আছে, মানুহে খোজ দিব
এইটো মোৰ কাষৰ ঘৰৰ চিলাই মেচিন আছিল, তাই চিলাই কৰিয়ে চলিছিল। এই যে এটা জীৱিকা, এটা শক্তি শেষ হৈ গৈছে, এই মানুহখিনি কোনে চাব? এই মানুহবিলাকৰ কি হ'ব আচলতে? মই 21 তাৰিখৰ পৰা ঘৰ দুৱাৰ এৰি ইয়াতে সোমাই থাকিবলগীয়া হৈছে। মোৰ মনটোৱে মানা নাই যে মই ক'বালৈ যাম। এই দুখন হাতেৰে মোৰ লগত থকা ভণ্টিহঁতে যিমানলে পাৰো আমি কৰিছো। এটাই কথা, সেই মানুহৰ চকুবিলাকে কাকো শান্তি নিদিয়ে। কিন্তু সেই অসহায়তাৰ ওচৰত আমি সকলো অসহায় হৈ পৰিছো। আৰু যিসকলে পাৰে এই মানুহখিনিক জীৱনটো ঘূৰাই দিবলৈ কাম কৰক, আৰু জীৱন কোনেও যাতে নলয়। আমি বহুত টেকনিকেল কথা নাজানো, সঁচাকে মই নাজানো। মই অকল লেবাৰৰ টাইপ মানুহ, মই অকল কাম কৰি থাকো। মই মানুহৰ দুখ কষ্ট দেখিলে কষ্ট পোৱা মানুহ এজনী। কিন্তু এই পৰিস্থিতিটো আজি যি কাৰণতে নহওক কিয়, এই পৰিস্থিতিটো আটাইতকৈ শ্ৰেষ্ঠ মানুহখিনি লগ হৈ হলেও ঠিক কৰক। তাত আমাৰ নিচিনা সৰু মানুহবিলাকৰ যি কন্ট্ৰিবিউশ্যন লাগে আমি সকলো দিম নিশ্চয়। কিন্তু আকৌ যদি এনেকুৱা হয়, এখন ঠাই মৰিখানি হৈ যাব। বৰ ভাবিবলগীয়া কথা, অতি হৃদয়স্পৰ্শী, অতি ভয়ংকৰ। যিকোনো এজন হৃদয়বান মানুহ, মই যদিহে কোনোবা মানুহৰ সেই পৰিস্থিতিত দেখি হৃদয়ে কন্দা নাই, তেওঁ নৰাধম বুলি ক'ব লাগিব। এনেকুৱা এটা কণ্ডিশ্যন মানুহৰ, এনেকুৱা কণ্ডিশ্যন আপুনি মই কৈছোঁ, আপুনি যদি কেনেবাকৈ বান সাহায্য দিবলৈ, কাৰণ আপোনালোকৰ ইয়াৰ পৰা যথেষ্টখিনি সাহায্য গৈছে। আজি মই দেখিছোঁ অফিচলৈ আহি গোটেই অফিচটো খালী গোটেইকেইজন সাহায্য দিবলৈ গৈছে, বিভিন্ন ঠাইলৈ গৈ পেলাই আপুনি তেওঁলোকক সুধিব সেই সময়ছোৱাত তেওঁলোকৰ কেনেকুৱা লাগিছিলে। কথা ক'ব আপুনি নোৱাৰিব, কথা ক'ব। যেতিয়া সৰু ল'ৰা ছোৱালী আপোনাৰ ওচৰলৈ আহিব, কথা ক'ব আপুনি নোৱাৰে আপুনি জাষ্ট একচনেৰে হাতেৰেহে কৰিব পাৰিব। আজি অৰ্চনাই যিখিনি এতিয়া কেমেৰাত থাকি নিজে উপলব্ধি কৰিছে, সম্ভৱ নহয়। তাৰমানে মই কৈছোঁ নহয়, যি ব্যক্তি যদি চকু পানী নোলায় তেওঁ নৰাধম হ'ব লাগিব। এনেকুৱা এটা কণ্ডিশ্যন মানুহে ফেচ কৰিছে তাত। নিশ্চয় আমিও মাত হেৰুৱাই পেলাইছোঁ, আমিও কথা হেৰুৱাই পেলাইছোঁ। আমাৰ সাংবাদিকে তাত লাইভত কান্দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আজি আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাসে লাইভত কান্দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু তাৰ মাজতো আমি দায়িত্বটো পালন কৰিব লাগিব নেটৱৰ্কৰ অসুবিধাৰ বাবে। অৰ্চনা বৰঠাকুৰ, আমি সেইটোৱে কথাই কৈ আছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত সকলোৰে আশা আছে, বিশ্বাস আছে। তেওঁক যিহেতু ইমান ভোট দিছে, তেওঁৰ দলক অধিক ক্ষিপ্ৰতাৰে তেওঁ কাম কৰক, সবল ভূমিকা গ্ৰহণ কৰক। আপোনালোকৰ তৰফৰ পৰা স্বেচ্ছাসেৱী সংগঠন হিচাপে কি ক'ব বিচাৰিব? সেইটোৱে এটা বিশ্বাস। আজি তেখেত আহিছে, আজি তেখেতে আহি নিজে কৈছে যে টিভিত দেখাতকৈও পৰিস্থিতি বহুত ভয়ংকৰ, আৰু এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে, এজন দক্ষ নেতা হিচাপে, অভিভাৱক হিচাপে মই হাত জোৰ কৰি তেখেতক এটাই কথা ক'ম, বিশ্বাস আপোনাৰ ওপৰত আছে। আৰু এই মুহূৰ্তত আপুনি মানুহৰ মানুহ হৈ এই গোটেই বিষয়টো ভালকৈ চাওক। এই মানুহখিনিক আমি বচাব লাগিব, আমাৰ শিৱসাগৰখন আমি ভালকৈ ৰাখিব লাগিব। এই মানুহখিনি শান্তিৰে শুব পৰা পৰিৱেশ এটা আপোনাৰ নেতৃত্বত দিবৰ কাৰণে আমি সকলোৱে আপোনাৰ লগত আছো। আপুনি মাত্ৰ ব্যৱস্থা গ্ৰহণ কৰক, জিঅ'লজিষ্টসকলে সহায় কৰক মুখ্যমন্ত্ৰী মহোদয়ক, দিশ নিৰ্দেশনা। বহুত নিৰাশজনক পৰিস্থিতিৰ মাজতো এটা আশা কৰিছো, আৰু বেয়া সময় ইয়ালৈ নাহক। নিশ্চয়